অৰুণোদয় আঁচনিৰ নামত আচলতে লখিমপুৰত এক ব্যাগুম কেলেংকাৰী চলি আছে। হয়, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ঘৰলৈ মাতি আনি দুগৰাকী লোকে, তেওঁলোক হৈছে দেৱেশ্বৰী ভূঞা আৰু বিকাশ মাংকি। এই দুগৰাকী ব্যক্তিয়ে কি কৰিছে, তেওঁলোকৰ ঘৰলৈ আচলতে দুখীয়া আই মাতৃসকল, আজিকালি গাঁৱে অৰুণোদয় আঁচনি দুখীয়া আই মাতৃসকলে পাইছে, খুব ভাল কথা, কিবা এটা মাহেকত চলিব পাৰে। কিন্তু সেই 1200 টকা অৰুণোদয়টো পূৰাবলৈ গ'লেও এই যে এটা বৃহৎ কেলেংকাৰী চলি আছে, এই কেলেংকাৰীটো আচলতে আমি লখিমপুৰ সদৰ আৰক্ষী চকীত ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে ভুক্তভোগী এজাহাৰ দাখিল কৰিছে। আৰু আমি লখিমপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আমি আহ্বান জনাইছোঁ, অতি সোনকালে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, তেওঁলোকক তদন্তৰ আওতালৈ আনিব লাগে, সকলোখিনি কথা সোধা পোছা কৰিব লাগে। আৰু কিহৰ কাৰণে, কি কাৰণে 1200 টকা, সেই 1200 টকাটোৰ পৰাও তেওঁলোকে আচলতে যিদৰে মোটা অংকত তেওঁলোকে প্ৰত্যেকখন অৰুণোদয় ফৰ্মৰ বিনিময়ত তেওঁলোকে ধন জমা দিব লাগে। আৰু আমি জনাত অৰুণোদয় আঁচনি ঘৰে ঘৰে তেওঁলোকক দিয়া যায়, কিন্তু অৰুণোদয় আঁচনিৰ নামত এই দুগৰাকী ব্যক্তিয়ে, দেৱেশ্বৰী ভূঞা আৰু বিকাশ মাংকি নামৰ এই লোক দুগৰাকী, তেওঁলোক হৈছে ডিজোৰ 6 নং ৱাৰ্ডৰ দুগৰাকী লোক, দেৱেশ্বৰী ভূঞা আৰু বিকাশ মাংকি। এই দুগৰাকী লোকক অতি সোনকালে লখিমপুৰ আৰক্ষী প্ৰশাসনে নাকি লগাব লাগে। অৰুণোদয়ৰ নামত যি এক বৃহৎ কেলেংকাৰী চলিছে বন্ধ হ'ব লাগে। আঁচনিৰ নামত, চৰকাৰী আঁচনিৰ যি মানে বিনামূলীয়াত পোৱা যায়, সেই বিনামূলীয়া আঁচনিৰ নামত আচলতে যিদৰে ধন সংগ্ৰহ কৰিছে, এই ধন সংগ্ৰহ কৰা দুষ্কৃতিকাৰীক অতি সোনকালে আৰক্ষী প্ৰশাসনে তদন্তৰ আওতালৈ আনিব লাগে। আৰু যদি দোষী তেনেহ'লে তেওঁলোকক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি লখিমপুৰ সদৰ আৰক্ষী চকীত আমি আহ্বান জনাইছোঁ। ধন্যবাদ।